কাটলে মানে কাটলে শেষ কৰি নলে লাষ্টত মই কাটো না শেষ আৰু অলপমান আছে বাপৰে বাপ পুৰা টাৰ্গেট বনাই কিনে আহিছোঁ আহোঁতে ঘৰতে কৈ আহিছোঁ আজি শেষ কৰি আহিম আৰু এইপিনে পিচো টনটনীয়া হৈ উঠিছে খুব সুন্দৰ পিচ হৈ উঠিছে বহুত মেহনতৰ পিছত ইমান ধুনীয়া এখন পিচ হৈছে সকলো বহুত কষ্ট কৰিছে পিচখনৰ নামত চাওকচোন আৰু এইবাৰ ভেলাঘৰো সম্পূৰ্ণ চাওক সম্পূৰ্ণ ভেলাঘৰটো দেখুৱাই আছোঁ আপোনালোকক চাই লওক পুৰা কমপ্লিট মানে অলপ বাকী আছে এইটো কি বুলি কয় মুড়ি মাৰা বুলি কয় হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল ফ্ৰেণ্ড এণ্ড ফেমিলি ব্লগছ তেন্তে সকলোৱে ভিডিঅ'বোৰ কণ্টিনিউ চাই থাকিব আৰু এয়া হ'ল প্ৰথম দিনা আৰম্ভণি প্ৰথম দিনা মানে নাৰা কাটি ফিল্ডৰ কাম কৰিব আৰম্ভ কৰিছে আৰু ৰাতিও হৈ গ'ল কাম কৰোঁতে কৰোঁতে টৰ্চ লাইট মানে মোবাইলত টৰ্চ জ্বলাই জ্বলাই এনেকৈ পিক্সাৰ কাম কৰা হৈ আছে গাইজ পথাৰত আছোঁ নাৰা কাটো আৰু কোনো নাই বুলিয়ে ক'ব লাগিব যেতিয়া নাই মোৰ লগত আৰু সকলোৱে কাম কৰি আছে সেইটো নকওঁ যে মই অকলে কাম কৰি আছোঁ আজি মোৰ সুবিধাত পৰিছে বা মোৰ একো কাম নাই তাৰ কাৰণে মই যিখিনি পাৰোঁ কাম কৰি আছোঁ আৰু যিসকলে কাম কৰা নাই তেখেতসকলে কাম কৰিয়ে আছে আজি বৰ্তমান কৰা নাই আৰু বাকী বহুতো কাম বাকী আছে ইয়াৰ পিছত সিহঁতে কৰিব মই যিমানখিনি পাৰোঁ নাৰা কাটি আছোঁ আৰু ফিল্ড মোটামুটি ৰেডি 80% ৰেডি 20% বাকী আপোনালোকে খেলিব আহিব বুলি সকলোকে কামনা কৰিছোঁ সকলোকে আমন্ত্ৰণ কৰিছোঁ আহক আমাৰ ফিল্ডত এবাৰ খেলি যাওক আৰু কেনেকুৱা লাগে নেক্সট ভিডিঅ'ত আপোনালোকে জনাই দিব আৰু ফিল্ডখনতো দেখুৱাই দিম বাৰু যিমানখিনি পাৰোঁ সকলোৱে কমেণ্ট কৰিব এনেকুৱা ফিল্ড কেনেকুৱা হৈছে কি ৰেডি কৰিব পাৰিছোঁ আপোনালোকে জনাই দিব আৰু চাওক পথাৰত নাৰা কাটি মানে 90% খতম হৈছে ধৰক 20% বাকী আছে সকলোৱে ব্যস্ত কোনোবাই পিকনিকত গৈছে কোনোবাই এক্সাম দিব গৈছে সেইকাৰণে মই অকণমান টাইম পালোঁ মই অকলে আহি গ'লোঁ আৰু আহিব কোনোবা কৈছোঁ আহিলে আপোনালোকক দেখাই দিম আৰু এতিয়া আপোনালোকক ফিল্ডৰ মাজত লৈ যাই আছোঁ চাওকচোন ফিল্ডত ছাগলীৰ দৰৱ দিয়া আছে আৰু কেইদিন পিছত এইখন ফিল্ডতে আপোনালোকে খেলিব আহিব আৰু আমিও খেলিম চাওক কিমান ঠাই মানে কিমানখিনি নাৰা কাটিব লগা হৈছে পুৰা ফিল্ডৰ ওচৰলৈকে লৈ যাম ফিল্ডখন দেখুৱাম ছাগলী আৰু চাওক ফিল্ড মোটামুটি ৰেডি ফিল্ডত মাজে মাজে খেলি আছে ল'ৰাসকল চাওকচোন টনটনীয়া পিচ হ'ব মানে এইখন বলিং পিচ হ'ব বুলি কৈছে আমাৰ যিসকলে ফিল্ডখন বনাই আছিলে চাওক আপোনালোকে চাব পাৰে জানুৱাৰী 14-15 আৰু প্ৰথম পুৰস্কাৰ গমেই পাইছে 12,000 আৰু দ্বিতীয় পুৰস্কাৰ 6,000 আৰু ভৰ্তি মাচুল মাত্ৰ 650 টকা লগত থাকিব মেন অফ দ্য মেচ মেন অফ দ্য চিৰিজ আৰু এই বেনাৰখনতে নম্বৰ দিয়া আছে যিকোনো এটা নম্বৰত যোগাযোগ কৰিলে আপোনালোকে আহিব বা যোগাযোগ কৰিব পাৰিব খেলসমূহ ICC নিয়মতে হ'ব আৰু আপোনালোকে আহিব বুলি আশা কৰিছোঁ আৰু আহি সঁহাৰি জনাব
জানি মন আছুতীয়া উলাহেৰে আঁকিলোৱা জগত এখন আৰু কিছু সময় পিছত আহি গ'ল সৰুপা আৰু প্ৰণৱ। সৰুপাই আছিলে এক্সাম দিব গৈছিলে, এক্সাম দি আহি মোক ফোন কৰিছে। তাৰপিছত মই ক'লোঁ অলপ পানী লৈ মোৰ কাৰণে আহি যা। তাৰে কিছু সময় পিছে পিছে প্ৰণৱ আহিল আৰু প্ৰণৱেও আৰম্ভ কৰি দিলে। আৰু বেছি নাই, লগে ভাগে কৰিলে কোনো কামে টাইম নালাগে। আৰু এতিয়া যিখিনি পাৰোঁ আমি কাটিম আৰু বাকীখিনি ৰাতিলৈ আজি ফিনিছ কৰিম। কথা দিলোঁ সকলোকে আমি ৰাতি আজি কমপ্লিট কৰিম আৰু শেষ কৰিবই লাগিব, কাৰণ মাজত মাত্ৰ কেইটামান দিন আহিব, খুব সময় কমেই পাওঁ, সকলোৱে জানে। কামতো ব্যস্ত থাকোঁ, তাৰে মাজতে ভিডিঅ' আপোনালোকক দেখুৱাই থাকোঁ। কি পাৰোঁ কি নোৱাৰোঁ সেইটো খুব দূৰৰ কথা। আৰু বৰ্তমান আছোঁ পথাৰত। আৰু এয়া হ'ল আমাৰ মাঘ বিহু উপলক্ষে অলৰেডি মেজি পূৰা ৰেডি। এইবেলি বহুত মানে ফাষ্ট হৈছে, অন বছৰত কৰি অন বছৰ মানে একেদিনে নহয়, এইবাৰ একদিনতে কমপ্লিট কৰিছে। খুব ভাল লাগি আছে মনটো, যিহেতু এটা হেডেক বোলা বস্তু, টেনশ্যন এটা লৈ থাকিব লাগে সকলোৱে। আৰু সকলোৱে মিলি সুন্দৰ কাম কৰিছে, ভাল লাগিছে। এনেকুৱা কাম বছৰে হৈ থাকক, খুব ভাল লাগিব। মানে সকলোৱে হেপী, আমিও হেপী। আৰু প্লাছ মাঘ বিহু উপলক্ষে আমাৰ ইয়াতে এইবাৰ ক্ৰিকেট টুৰ্ণামেণ্ট পাতিছে। থাম্বনেইল চাই এইটো গমেই পাইছে, সকলোখিনি ডিটেইলছ থাম্বনেইলত দিয়ে থাকিব আৰু আপোনালোকে পঢ়ি চাই ল'ব কি আছে। আৰু সুন্দৰ প্ৰাইজ আছে, লগত এটা সৰু জইন ফিজ, একেবাৰে নিম্ন, খুব কম। আমি প্ৰথমবাৰৰ কাৰণে খুব কম কৰিয়ে দিছোঁ। আৰু প্লাছ মেজি ৰেডি। আৰু গাইজ কথা মতে কাম ৰাতি সকলোখিনি আহিল। দিনত যিসকল অহা নাই বা আহিছিল সকলোখিনিয়ে আহি কাম কৰি আছে। চাওক ৰাতি টৰ্চ মাৰি মাৰি ফিল্ডৰ কাম কৰি আছে। কৰ্মত বাধা নাই, কৰ্ম কৰি গৈছে যেনেকৈ নহওক, মানে কমপ্লিট কৰিব লাগিব। কথা দিছোঁ দিনত আৰু ৰাতি কমপ্লিট কৰিবই লাগিব। এতিয়া প্ৰায় 9:30মান বাজিল আৰু 1 ঘণ্টামান কৰিলে হৈ যাব। চাই থাকক, ভিডিঅ'টো কণ্টিনিউ কৰিব আৰু চাওক। সকলোৰে এটা কমেণ্ট কৰিব, সকলোৱে কাম কৰি আছে, টৰ্চ মাৰি আছে। কাচি কম, টৰ্চ বেছি। টৰ্চ মানে ৰাতিৰ কথা, পোহৰ বেছি লাগে, তাৰ কাৰণে টৰ্চ মৰা মানুহ বেছি। জোনাক আছে, কিন্তু জোনাকৰ পোহৰ অলপ কমি আছে। কেইদিনমান পিছতে জোনাক মানে পূৰ্ণিমা আহিলে পোহৰটো বেছি হয়। এতিয়া পূৰ্ণিমা আৰু 10 দিনমান আছে চাগে পূৰ্ণিমালৈ। এই এণ্ডিঙত নাৰা কাটি পংকজে শেষ কৰিলে, ফিনিছ। এণ্ডিং পংকজ। এণ্ডিঙত যিটো জোচ, বাপৰে। পুৰা টাৰ্গেট বনাই কিনে আহিছিলো, আহোঁতে ঘৰতে কৈ আহিছো আজি শেষ কৰি আহিম। এই চাওক 11:20 হ'ল। কিছু সময়ৰ আগতে নাৰা কাটি আহি পাইছোঁ। ৱাইফে শুই গৈছে, এতিয়া ভাত নিজে লৈ খাব লাগিব। যিয়ে নহওক কামটো কমপ্লিট হ'ল, সঁচাই ভাল লাগিল। কামটো যেতিয়া কমপ্লিট হ'ল এটা টেনশ্যন দূৰ হ'ল। আৰু ফিল্ডৰ কাম মানে যিখিনি চাফ চাফা কৰিব আছে সকলোখিনি চাফ চাফা কৰাৰ পিছত আৰু নেক্সট ভিডিঅ'ত আপোনালোকক গোটেইখিনি দেখুৱাম, ফিল্ডখন সুন্দৰ কৰি দেখুৱাম। আৰু ভিডিঅ'টো সকলোৱে শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। আৰু নতুনকৈ যদি আহিছে ছাবস্ক্ৰাইব কৰিব। আৰু অহা ভিডিঅ'ত মানে নতুন বেট এখন অনাৰ কথা ভাবি আছোঁ। আৰু এখন পুৰাণ বেট আছে, সেইখনতো গ্ৰিপ লগাব লাগিব। তেন্তে আজিলৈ বাই বাই, নেক্সট ভিডিঅ'ত পুনৰ লগ পাম। হেপ্পী নিউ ইয়েৰ, সকলোকে নতুন বছৰৰ শুভেচ্ছা যাচিলোঁ।